আমাকে হাঁহি দিয়া গান দিয়া মনৰ মৰম দিয়া মনৰ মৰম দিয়া খেলা হাঁহি গীতে নাচে মন পচাই দিয়া আমাকে হাঁহি দিয়া ভাল পাওঁ মই সকলোৱে একেলগে শাৰী পাতি বাহা এইটো কি হয় সকলোৱে কোৱা কি বাৰু তেনেহ'লে সকলোৱে দুটা চাপৰি মাৰা নমস্কাৰ বন্ধুসকল চাই আছে PNB আসাম আজি আচলতে নিজৰ যেহেতু মই শিক্ষক আৰু নিজৰ এটা কাৰ্যসূচী আপোনালোকক দেখুৱাবলৈ আমাৰ বিভাগীয় এটা কাৰ্যসূচী আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ য'ত বিভাগীয় কৰ্তৃপক্ষই পূৰ্ব শৈশৱ শিক্ষা আৰু যত্ন PCCE পূৰ্ব শৈশৱ শিক্ষা আৰু যত্ন এই শীৰ্ষক এক বিশেষ প্ৰদৰ্শনী আয়োজন কৰিছে বিশেষকৈ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শৈশৱ কালত কেনেকৈ শিক্ষাটো দিয়া হ'ব শিক্ষাৰ আধাৰ কেনেকৈ গঠন কৰা হ'ব শিক্ষাটো কেনেকৈ আগুৱাই লৈ যোৱা হ'ব সেই সংক্ৰান্তত এখন শিক্ষকসকলৰ মাজত এখন প্ৰদৰ্শনী আয়োজন কৰিছে আৰু এখন সজাগতামূলক সভা আয়োজন কৰিছে আৰু সেই সভাখনৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু শিক্ষক আৰু আমাৰ শিক্ষা বৃত্তি সেই বৃত্তিটো কিমান মহান আৰু কিমান কষ্টকৰ বা কিমান আমি ইয়াৰ কাৰণে এজন শিক্ষকে নিজক কেনেকৈ প্ৰস্তুত কৰিব লাগে এই গোটেই বিষয়টো আজিৰ এই অনুষ্ঠানটোত আমি গম পাম বলক ভিডিঅ'টো অকণমান চাই যাওঁ কেনেকৈ শিক্ষকসকলে এজন ছাত্ৰক গঢ়ি তুলিবৰ কাৰণে নিজক কেনেকৈ প্ৰস্তুত কৰে আৰু কেনেধৰণৰ শিক্ষণ সামগ্ৰী প্ৰয়োগ কৰে এগৰাকী ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সেই কথাখিনি চাবলৈ বলক ভিডিঅ'টো আগবাঢ়ি যাওঁ মই এতিয়া আছোঁ হাঁহচৰা মধ্য অসমীয়া বিদ্যালয়ত আৰু মধ্য অসমীয়া বিদ্যালয়তে পূৰ্ব শৈশৱ শিক্ষাৰ আৰু যত্ন বিষয়ক এক সজাগতা কাৰ্যসূচী আচলতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত এক বিশেষ এৱাৰনেছ প্ৰগ্ৰেম কাৰণ ইয়াৰ আগতে এই ক্ষেত্ৰত এটা প্ৰশিক্ষণ হৈছিলে আৰু সেই প্ৰশিক্ষণৰ ভিত্তিত আজি হৈছে কি প্ৰতিটো খেলুৱা শিক্ষা খণ্ডৰ প্ৰতিটো সমল কেন্দ্ৰৰ অধীনৰ এখন বিদ্যালয়ৰ প্ৰতিযোগিতা হৈছে বন্ধুসকল গোটেই অনুষ্ঠানটো আয়োজন কৰিছে খেলুৱা শিক্ষা খণ্ডই আৰু এই যিটো প্ৰতিযোগিতা আচলতে অনুষ্ঠিত হৈছে প্ৰতিটো সমল কেন্দ্ৰৰ এখন নিৰ্বাচিত বিদ্যালয়ৰ পৰা আহিছে ইয়ালৈ শিক্ষণ সামগ্ৰী প্ৰদৰ্শন কৰিবলৈ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগীকৈ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণৰ তেখেতসকলে শিক্ষণ সামগ্ৰী প্ৰয়োগ কৰি ব্যৱহাৰ কৰি পাঠদান কৰিব কেনেধৰণে ছাত্ৰ ছাত্ৰীক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব আৰু যিটো শৈশৱৰ পূৰ্ব যত্ন আৰু শিক্ষা এজন ছাত্ৰ ছাত্ৰীক এজন শিশুক বিদ্যালয়মুখী কৰিবৰ কাৰণে কেনেধৰণৰ আকৰ্ষণীয় পদক্ষেপ এগৰাকী শিক্ষকে গ্ৰহণ কৰিব এই কথাবিলাক তেখেতসকলৰ TLM বিলাকত প্ৰকাশিত হ'ব ওলাই পৰিব আৰু সেইদৰেই তেখেতসকলে এই খেলুৱা শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰতিটো সমল কেন্দ্ৰৰ সন্মানীয় শিক্ষাগুৰুসকলে এখন নিৰ্দিষ্ট বিদ্যালয়ৰ পৰা তেখেতসকলে ইয়ালৈ প্ৰতিযোগিতামূলকভাৱে আহিছে আৰু প্ৰতিযোগিতামূলকভাৱে আহিলে আচলতে ভাল বস্তু দেখিবলৈ পোৱা যায় ভাল শিক্ষণ সামগ্ৰী দেখিবলৈ পোৱা যায় আৰু সেইখিনি তেখেতসকলে প্ৰদৰ্শন কৰিছে আৰু প্ৰতিযোগিতাত দেখিলোঁ প্ৰত্যেকে ইমান সুন্দৰকৈ শিক্ষণ সামগ্ৰী যিবিলাক TLM বনাইছে শিশুৰ উপযোগী শিশুৰ মনোগ্ৰাহী হোৱাকৈ শিশুসকলে ভাল পোৱাকৈ শিশুসকলে খুব সোনকালে আয়ত্ত কৰিব পৰাকৈ ইমান সুন্দৰ শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰি কালি প্ৰদৰ্শনী কৰিছে আজি আৰু সেই প্ৰদৰ্শনী সঁচাকৈ চাবলগীয়া হৈছিলে আৰু শিক্ষকসকলৰ মাজত ইমান সুন্দৰ প্ৰতিভা আছে প্ৰত্যেকে ইমান ধুনীয়াকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে এটি শিশুক কেনেকৈ এটা পাঠৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি এটা পাঠৰ প্ৰতি পাঠটো কেনেকৈ মনোগ্ৰাহী কৰিব পাৰি তাৰ কাৰণে কেনেধৰণৰ শিক্ষণ সামগ্ৰীৰ প্ৰয়োজন হ'ব এই গোটেই কথাবিলাক আজিৰ এই প্ৰদৰ্শনীত খুব সুন্দৰকৈ প্ৰকাশ পাইছে
এটা পৰিয়াল দেখুৱাইছে নিশ্চয় দেখিছে ফেমিলি বুলি লিখা আছে ফেমিলিটোত কোন কোন থাকিব পাৰে এই যে এই গোটেই কথাবিলাক এই সুন্দৰকৈ পুতলাৰ মাজেৰে বা ছবিৰ মাজেৰে এটি শিশুক পাঠৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে পাঠৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰিবৰ কাৰণে কি কি সামগ্ৰী ব্যৱহাৰ কৰিব কি কৌশল অৱলম্বন কৰিব সেইখিনি আচলতে ইয়াত সুন্দৰকৈ প্ৰতিফলিত হৈছে আজি গোটেই সুন্দৰ এটা অনুষ্ঠান আচলতে আয়োজন কৰিছে খেলুৱা শিক্ষা খণ্ডৰ কৰ্মকৰ্তাসকল বিশেষকৈ সমল ব্যক্তিসকলৰ খুব সুন্দৰ এটা দায়িত্ব আছিলে ইয়াত শিক্ষা খণ্ডৰ যিটো কাৰ্যসূচী গ্ৰহণ কৰিলে ক শ্ৰেণীৰ শিক্ষকসকলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ শিক্ষাগুৰুসকলৰ যি TLM প্ৰদৰ্শনী এটা মই দেখিলোঁ যে ক শ্ৰেণীৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এজন শিশুক কেনেকৈ আগবঢ়াই নিব এই গোটেই কাৰ্যসূচীটোৰ মূল লক্ষ্য কিনো এই কাৰ্যসূচীটোৰ মূল লক্ষ্যটোৱে হৈছে আমাৰ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় পৰ্যায়ত আমি কেনেকৈ আগুৱাই লৈ যাম তাৰ কাৰণে আমি যিবিলাক শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰিছোঁ এই শিক্ষণ সামগ্ৰীৰ যোগেদি ধেমালিৰ মাজেৰে তেওঁলোকৰ শিক্ষা প্ৰদান কৰাৰ যিটো পদ্ধতি এই পদ্ধতিটো ৰাইজৰ মাজলৈ বিয়পাই নিয়াটোৱে হৈছে এই অনুষ্ঠানটোৰ মূল লক্ষ্য আৰু গোটেই এই প্ৰদৰ্শনীখন আছিল প্ৰতিযোগিতামূলক সেইকাৰণে কি হৈছে ইখন বিদ্যালয়তকৈ সিখন বিদ্যালয় কেনেধৰণে ভাল সুন্দৰ প্ৰদৰ্শন কৰিব পাৰে বিচাৰ কৰিছে এয়া আদৰ্শ কৃতি শিক্ষয়িত্ৰী অৱসৰপ্ৰাপ্ত হেমলতা বৰুৱা তেখেতে আৰু এগৰাকী শিক্ষয়িত্ৰী আছে দুয়োগৰাকীয়ে বিচাৰ কৰিছে আৰু খুব সুন্দৰকৈ আৰু যিহেতু প্ৰতিযোগিতামূলক সেইকাৰণে বেছি সুন্দৰ হৈছে গোটেই প্ৰদৰ্শনীখন আৰু আমি শিক্ষকসকলে কিন্তু এই প্ৰদৰ্শনীৰ পৰা বহু বস্তু আনিব পাৰিছোঁ বহু বস্তু বুজি পাইছোঁ বহুখিনি নতুন প্ৰজন্মৰ শিশুসকলৰ কাৰণে শিশুসকলক কেনেকৈ আকৰ্ষিত কৰিব পাৰি এই কথাবিলাক এই কেনেধৰণৰ TLM বা কেনেধৰণৰ কৌশল প্ৰয়োগ কৰিব পাৰি এই কথাবিলাক কিন্তু খুব সুন্দৰকৈ আজি প্ৰদৰ্শনীখনত প্ৰতিফলিত হৈছে আৰু সেইকাৰণে ক'ব লাগিব যে খেলুৱা শিক্ষা খণ্ডই এই যিটো পদক্ষেপ গ্ৰহণ কৰিলে ক শ্ৰেণীৰ শিক্ষণ সামগ্ৰীৰ যিটো ব্যৱস্থা তাত কেনেধৰণৰ শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰি এই কথাবিলাক এই যিবিলাক মাছ ধৰা সঁজুলি বা অন্যান্য যিখিনি বস্তু দেখুৱাইছে এই বস্তুবিলাকৰ লগত শিশুসকলক পৰিচয় কৰা আৰু শিশুসকলে খেলিবলৈ পায় ইয়াৰ লগত এই সুন্দৰ এটা পদক্ষেপ গ্ৰহণ কৰিলে আৰু আজিৰ এই গোটেই প্ৰতিযোগিতাখন এখন সফল প্ৰতিযোগিতা হৈছে আচলতে খুব ভাল এখন প্ৰতিযোগিতা অনুষ্ঠিত হ'ল আৰু কোনে পাব কোনে নাপাব নাজানো আচলতে মই সিমান দেৰিলৈকে নাথাকিমেই তথাপিও এখন প্ৰতিযোগিতা বহুত দিনৰ মূৰত এটা ভাল অনুষ্ঠান আজি উপভোগ কৰিলোঁ শিক্ষকতা জীৱনৰ ভিতৰত এটা মই ভাল অনুষ্ঠান আজি উপভোগ কৰিলোঁ আৰু আমাৰ যিসকল CRC আমাৰ যিসকল খেলুৱা শিক্ষা খণ্ডৰ CRC আছে তেখেতসকলে খুব কষ্ট কৰিছে এই অনুষ্ঠানটো গঢ়ি তুলিবৰ কাৰণে আৰু যিমানখিনি পাৰিছে শিক্ষক আজি বন্ধৰ দিন আজি দেওবাৰ বন্ধৰ দিনটোতো সকলো শিক্ষয়িত্ৰী আহিছে শিক্ষক আহিছে অংশগ্ৰহণ কৰিছে সেইটো খুব ভাল লক্ষণ আৰু চৰকাৰী বিদ্যালয়ত ইমান সুন্দৰ প্ৰতিভা আছে সেই প্ৰতিভাবিলাক আজিৰ এই প্ৰদৰ্শনীখনত খুব সুন্দৰকৈ প্ৰকাশ পাইছে আচলতে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ভাৰপ্ৰাপ্ত প্ৰমোদ বৰুৱা ছাৰৰ উপস্থিতিত আৰু সুন্দৰ হৈছে গোটেই অনুষ্ঠানটো কিমান আহিছে পাৰ্টিচিপেট আমাৰ আজিৰ যিটো কাৰ্যসূচী পূৰ্ব শৈশৱ শিক্ষা যত্ন বিষয়ক সজাগতা কাৰ্যসূচী আৰু তাৰ লগত সংগতি ৰাখি আমি শিক্ষণ সামগ্ৰীৰ আমাৰ এটা প্ৰশিক্ষণ হৈ গৈছিলে ক শ্ৰেণীৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সেই প্ৰশিক্ষণ কাৰ্যসূচীটোত আমাৰ যিসকলে TLM বনাইছিলে তাৰ পৰা আমি বাছনি কৰি পেলাই প্ৰত্যেক মণ্ডলৰ এখন বিদ্যালয়ক আমি নিৰ্দিষ্ট কৰি দিছিলোঁ সেই অনুসৰি আমাৰ 23টা মণ্ডলৰ আমাৰ খেলুৱা শিক্ষা খণ্ডৰ অন্তৰ্গত 23টা মণ্ডল আছে আৰু সেই 23টা মণ্ডলৰ 21টা মণ্ডলে আমাৰ ইয়াত আজি অংশগ্ৰহণ কৰিলে তেখেতসকলে ইতিমধ্যে আমাৰ এক্সিবিশ্যনত অংশগ্ৰহণ কৰি পেলাই বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হ'ল ইয়াৰ পিছত আমি মুকলি সভালৈ আগবাঢ়িছোঁ মুকলি সভাত আমাৰ 189 টাৰ্গেট আছিলে শিক্ষকৰ যিহেতু আজি বন্ধবাৰ গতিকে বন্ধবাৰ হোৱাৰ হেতুকেও এই বন্ধবাৰৰ যিখিনি কাম কাজ থাকে সেইখিনি আঁতৰত ৰাখি তেখেতসকলৰ প্ৰায় 150 শিক্ষক শিক্ষয়িত্ৰী ক শ্ৰেণীত পাঠদান কৰা 150 শিক্ষক শিক্ষয়িত্ৰী আজি আমাৰ মঞ্চত ইতিমধ্যে আহি উপবিষ্ট হৈছেহি আমি মুকলি সভাত এটা কাৰ্যসূচী ৰাখিছোঁ আমাৰ ক শ্ৰেণীৰ যিসকল ৰিচোৰ্চ পাৰ্চন আছে তেখেতসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ তেখেতসকলে এটা ডেমনষ্ট্ৰেশ্যন কৰিব আৰু তাৰ পিছত
আমাৰ অংগনবাড়ী কৰ্মী আশা কৰ্মী আমাৰ যিহেতু এই বিষয়টোৰ লগত তেখেতসকলো জড়িত থাকে তেখেতসকলক আমি নিমন্ত্ৰণ কৰি আনিছোঁ তেখেতসকলেও ইয়াত তেওঁলোকৰ বিষয়খিনি উপস্থাপন কৰিব আৰু লগতে আমি এজন চিকিৎসা ডাক্তৰ আমি আমাৰ ডক্টৰ চন্দনজ্যোতি গগৈ আমাৰ খণ্ডৰ লগত জড়িত হৈ থাকে তেখেতকো আমি আমন্ত্ৰণ কৰি আনিছোঁ গতিকে তাৰপিছত আমাৰ মুকলি সভা এই গোটেই কাৰ্যসূচীখিনি তেওঁলোকে হাত ধৰি পেলাই যাব গতিকে এইখিনি ইয়াৰ পিছতে এখন সজাগতা সভা অনুষ্ঠিত হ'ল য'ত ভাৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া আমাৰ খণ্ডৰ প্ৰমোদ বৰুৱা ছাৰ উপস্থিত থাকিল আৰু বিশেষকৈ সমল ব্যক্তিসকল ক শ্ৰেণীৰ পাঠদানৰ ব্যৱস্থা কৰা বা তেখেতসকলক প্ৰশিক্ষণ দিয়া সমল ব্যক্তিসকল থাকিল এই তেখেতসকলে ইমান সুন্দৰকৈ গোটেই অনুষ্ঠানটো আঁত ধৰিছে আৰু বিশেষকৈ আমি ক'ব লাগিব যে প্ৰমোদ বৰুৱা ছাৰৰ যিটো বক্তব্য আৰু বক্তব্যৰ লগত ছাৰে এটি গীত গালে আৰু সেই গীতটোৱে আচলতে মোক বেছি আকৰ্ষিত কৰিলে ছাৰে খুব সুন্দৰকৈ বক্তব্য ৰাখিলে বক্তব্য ৰখাৰ পিছত ছাৰে এটি গীত গাইছিলে আৰু সেই গীতটোৱে খুব সুন্দৰকৈ মোক আকৰ্ষিত কৰিলে আৰু এনেধৰণৰ কথাবিলাকে আচলতে ছাত্ৰ ছাত্ৰীক বেছি আকৰ্ষিত কৰিব ব্যক্তিসকল মোৰ সন্মুখত আসন গ্ৰহণ কৰা শিক্ষাৰ্থীসকল বিভিন্ন বিদ্যালয়ৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু এই বিদ্যালয়ৰ প্ৰধানকে ধৰি মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকল মই সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আপোনালোকে আজি আহি ইয়াত উপস্থিত হৈছে এটা মহান উদ্দেশ্য লৈ যিটো উদ্দেশ্য আপোনালোকে সকলোৱে গম পাইছে যে আমি যিসকল পূৰ্ব শৈশৱ কালৰ অৰ্থাৎ জীৱনৰ প্ৰথম অৱস্থাতেই শিক্ষা আহৰণ কৰিবৰ কাৰণে বিদ্যালয়সমূহলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ সম্পৰ্কত আমি আলোচনা কৰিম আৰু তেওঁলোকৰ ভৱিষ্যত আমি কেনেকৈ আগবঢ়াই লৈ যাম আমি প্ৰথম আৰম্ভণিটো আমি তেওঁলোকক কেনেধৰণে গঢ়ি তুলিম এই কথাবিলাক আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিছে গান দিয়া মনৰ মৰম দিয়া মনৰ মৰম দিয়া খেলা হাঁহি শীতে নাচে মন উপচাই দিয়া আমাকে হাঁহি দিয়া ভাল পাওঁ মই ফুলৰ পাহি ভাল পাওঁ মাৰ মধুৰ হাঁহি ভাল পাওঁ মই ফুলৰ পাহি ভাল পাওঁ মাৰ মধুৰ হাঁহি ভাল পাওঁ মাৰ মৰমী মাত যেন বহাগৰ কুলিৰে মাত যেন বহাগৰ কুলিৰে মাত আমাকে হাঁহি দিয়া গান দিয়া মনৰ মৰম দিয়া মনৰ মৰম দিয়া খেলা হাঁহি গীতে নাচে মন উপচাই দিয়া আমাকে হাঁহি দিয়া চৰাই দৰে উলাহে ভৰা গীত গাবলৈ ভাল লাগে গীত গাবলৈ ভাল লাগে মেঘৰ দৰে উৰি ফুৰা চিলা উৰাই ভাল লাগে চিলা উৰাই ভাল লাগে আবেলি যদি আহে বৰষুণ অকণো যে ভাল নেলাগে অকণো যে ভাল নেলাগে আমাকে হাঁহি দিয়া গান দিয়া মনৰ মৰম দিয়া মনৰ মৰম দিয়া খেলা হাঁহি গীতে নাচে মন উপচাই দিয়া আমাকে হাঁহি দিয়া গান
দিয়া মনৰ মৰম দিয়া খেলা হাঁহি গীতে নাচে মন উপচাই দিয়া আমাক হাঁহি দিয়া আমাক হাঁহি দিয়া আমাক হাঁহি দিয়া ধন্যবাদ ছাৰৰ সম্পূৰ্ণ গীতটোৱে আপোনালোকক শুনোৱালোঁ এতিয়া অকণমান প্ৰশিক্ষণৰ দিশলৈ আগবাঢ়িছোঁ সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু সমান্তৰালভাৱে ইয়াত অংগনবাদী কৰ্মী স্বাস্থ্যকৰ্মী সকলোবিলাক ইয়াত জড়িত হ'ব যিহেতু শৈশৱৰ যি যত্ন সেই যত্নৰ বিষয়ে আলোচনা হ'ব এই গোটেই কথাখিনি চাই যাওক ভিডিঅ'টো অকণমান সময় মই আপোনালোকক এই কৌশলখিনিও দেখুৱাইছোঁ তাৰপিছতে মই আপোনালোকৰ বিদায় ল'ম আহক থিয় হওক ছগৰাকী আমাৰ 4গৰাকী আছে আমাৰ বাইদেউ আহিব নেকি আহক ছজন আহক বাইদেউ আহক আপোনালোক 2গৰাকী 4গৰাকী আৰু 6গৰাকী আহক এইটো কণ মইনাহঁত ওচৰ চাপি আহা সকলোৱে একেলগে শাৰী পাতি বহা অকণ অকণ মইনাহঁত ওচৰ চাপি আহা সকলোৱে একেলগে শাৰী পাতি বহা এইটো কি হয় সকলোৱে কোৱা কি বাৰু তেনেহলে সকলোৱে এটা চাপৰি মাৰা অকণ অকণ মইনাহঁত ওচৰ চাপি আহা সকলোৱে একেলগে শাৰী পাতি বাহা এইটো কি হয় সকলোৱে কোৱা কি বাৰু তেনেহলে সকলোৱে দুটা চাপৰি মাৰা আপোনালোক বহুত অগ্ৰজ কলচনীটো আজি আপোনালোকে বহুত বছৰ ধৰি শিকাই আহিছে মোতকৈ আপোনালোকে বহুতখিনি কথা জানে তাৰোপৰি আমাৰ 5দিনীয়া আমাৰ এটা ট্ৰেইনিং হৈছিলে য'ত আমাক সমল ব্যক্তি হিচাপে আমাক নিয়োগ কৰিছিলে মোক আৰু ডিম্পী তাৰে বহুকেইগৰাকী বাইদেউ মই দেখি পাইছোঁ এতিয়া ইমান সময় আপোনালোকক এই যি খেলুৱা শিক্ষা খণ্ডই যি আয়োজন কৰিলে গোটেই অনুষ্ঠানটো ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যি শৈশৱৰ যত্ন আৰু শিক্ষা এই যিটো বিষয়বস্তু লৈ যি অনুষ্ঠান আয়োজন কৰিছে সেই অনুষ্ঠানটো দেখুৱালোঁ বিশেষকৈ শিক্ষাগুৰুসকলৰ কাৰণেও আজি মই গোটেই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আশা কৰোঁ সকলোৱে ভাল পাইছে নমস্কাৰ